মই প্ৰিয়া মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভাদ মাহত ক'ৰ নামঘৰলৈ যাওঁ আপোনালোকক দেখাম। ভাদ মাহত নামঘৰত গৈ বহুত ভাল লাগে, সেইকাৰণে অকণমান আপোনালোককো দৃশ্যটো দেখাম বুলি ভাবিলোঁ। এয়া মই গাড়ীত বহিলোঁ, গাড়ীত গৈ আছোঁ, গৈ নামঘৰ পোৱাৰ সময়ত আপোনালোকক দেখাম। এয়া নামঘৰ পালোহি, নামঘৰৰ ফ্ৰণ্টৰ গেটখন চাওক কি ধুনীয়া লাগিছে, দেখিছে নাই? এয়া নামঘৰৰ মই ভিতৰলৈ সোমাই যাব লৈছোঁ। ভিতৰডোখৰ আপোনালোকক দেখাম। প্ৰথমে বাহিৰৰ দৃশ্যডোখৰ দেখাই দিছোঁ। এয়া নিখিঙ মাৰি আৰু এয়া বৰা বুলি কোৱা যায়। এই দুজনকো বনাই থৈছে। এয়া মই পোৱালীক লৈ নামঘৰ ভিতৰলৈ সোমাই যাম। এয়া নামঘৰ ভিতৰডোখৰ কি ধুনীয়া, দেখিছে নাই? ভাল লাগিলে ক'ব আপোনালোকে। এয়া ককাজনে নাম গাই আছিলে আৰু ইয়াত মাছ আৰু কাছ পোৱা যায়। আইতা এজনে আমাক দেখাই আছে যে ইয়াত মাছ আৰু কাছ পোৱা যায়। সকলোৱে ইয়াত খোৱা বস্তু দিয়া হয়। আমি গম নাপাওঁ যে ইয়াত মাছ কাছ পোৱা যায়, সেইকাৰণে আমি একো খোৱা বস্তু নানিলোঁ, কিন্তু এবাৰ চাবলৈ আহিলোঁ, ভাল লাগিলে দেখি। এয়া আমি ফাইনেলি চাহ বনাবলৈ আহিলোঁ। ককাহঁতৰ কাৰণে এয়া চাহ বনাবলৈ লৈছে, বায়েও চাহ বনাই আছে। অকণমান আপোনালোকক মোৰ আউটফিটটো দেখাই দিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।